নমস্কাৰ আপোনালোকক স্বাগতম জনাইছোঁ মোৰ শিক্ষামূলক ইউটিউব চেনেলটোলৈ তো সীমান্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ সায়েন্সৰ যেহেতু বিএসসি নাৰ্ছিং CW 2024 বৰ্ষৰ বাবে আপোনালোকৰ যেহেতু নটিচ জাৰি কৰি দিলে তো এপ্লাই যেহেতু আপোনালোকৰ হোৱা নাই তো নটিচখনত দিয়া আছিলে যে জুনৰ পৰা আপোনালোকৰ এক্সাম কণ্ডাক্ট কৰা হ'ব বা অনলাইন এপ্লাই কৰা হ'ব বুলি তো সেইখন আপোনালোকে যদি নটিচখন পোৱা নাই তেন্তে আপোনালোকে চাই ল'ব অফিচিয়েল ৱেবছাইটলৈ গৈ আৰু বি ফাৰ্মৰো তাৰ লগে লগে আপোনালোকে বি ফাৰ্ম আৰু ডি ফাৰ্মৰ যেহেতু আপোনালোকৰ CW এক্সাম বিএসসি নাৰ্ছিঙৰ পিছতে হয় সেই গতিকে আপোনালোকে তাৰ বাবেও প্ৰিপাৰেশ্যন একেখনেই সিলেবাস হয় যেহেতু মই বহুতবাৰ কৈছোঁ একেখনেই সিলেবাস হয় তো তাৰ বাবে আপোনালোকে প্ৰিপাৰেশ্যনটো এতিয়াৰ পৰা কৰি যাব পাৰে তো এপ্লাই যেহেতু হোৱা নাই তো এতিয়াৰ পৰা আপোনালোকে পঢ়ি গ'লে বা আপোনালোকে এতিয়াৰ পৰা যদি পঢ়ি থাকে তেন্তে আপোনালোকে বহুতো ইমপ্ৰুভ হ'ব লগতে আপোনালোকে ক্ৰেক কৰাৰ বাবে বহুতো সহায়ক হ'ব বুলি আশা কৰিছোঁ তো চেনেলটিত প্ৰতিদিনে আপোনালোকে ভিডিঅ'সমূহ পাবলৈ সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব যিমান পাৰে বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিব আৰু যদি আপোনালোকে হোৱাটছআপ গ্ৰুপত জয়েন হোৱা নাই তাতে যিকোনো আপোনালোকৰ আপডেট আহে বা আপোনালোকৰ কি ক্লাছ লোৱা হ'ব আগতীয়াকৈ কৈ দিয়া হয় যেহেতু সেই গতিকে আপোনালোকে সেই গ্ৰুপটোতো জয়েন হৈ ল'ব পাৰিব মই ডেছক্ৰিপশ্যনৰ লিংকটো দি দিম তাতে গৈ ক্লিক কৰি আপোনালোকে জয়েন কৰি ল'ব আৰু আজি আমি টপ 20টা MCQ বায়োলজি পাৰ্ট 1 লৈ আহিছোঁ আশা কৰিছোঁ আপোনালোকৰ এই কুৱেশ্যনৰ পৰা আপোনালোকে এক্সামত দেখা পাব বুলি তো মোষ্ট ইম্পৰ্টেণ্ট MCQ আমি ডিছকাছ কৰিম আজি যেহেতু তো স্কিপ নকৰিব আপোনালোকে তো স্কিপ নকৰাকৈ সকলোবোৰ চাবলৈ চেষ্টা কৰক আৰম্ভ কৰিছোঁ প্ৰথম কুৱেশ্যনটো তো আপোনালোকক পিডিএফলৈ লৈ গৈছোঁ তো সীমান্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ সায়েন্সৰ বিএসসি নাৰ্ছিং লগতে বি ফাৰ্ম এণ্ড ডি ফাৰ্মৰ CW যেহেতু এক্সাম কণ্ডাক্ট কৰা হ'ব তাৰ বাবে মোষ্ট ইম্পৰ্টেণ্ট MCQ লৈ আহিছোঁ টপ 20টা বায়োলজি কুৱেশ্যন তো প্ৰেজেণ্টেড বাই লাৰ্ণ উইথ কালাম জিকিনিজ টিমটো আৰু দিগন্ত ছাৰে আপোনালোকৰ ক্লাছসমূহ লৈছে তো আশা কৰিছোঁ আপোনালোকে এই কুৱেশ্যনৰ পৰা বহুতো কমন পৰিব তো তাৰ বাবে আপোনালোকে ৰেডি থাকিব মক টেষ্ট হিচাপে দিব স্ক'ৰসমূহ শেষত জনাবলৈ নাপাহৰিব যে 20টাৰ ভিতৰত আপোনালোকে কেইটানো শুদ্ধ কৰিব পাৰিলে ফাৰ্ষ্ট কুৱেশ্যন চাব তো ফাৰ্ষ্ট কুৱেশ্যন দিয়া আছে দি প্ৰচেছ অফ প্ৰডিউচিং এনাৰ্জি ইন প্লেণ্টছ ইজ ন'ন এজ তো উদ্ভিদত শক্তি উৎপাদন প্ৰক্ৰিয়াটোক কি নামেৰে জনা যায় বুলি কৈছে শুদ্ধ এনচাৰটো দিবলৈ চেষ্টা কৰিব মই অপশ্যনকেইটা কোৱাৰ আগতে আপোনালোকে কমেণ্ট ছেকশ্যনত প্ৰথমে যদি আপোনালোকে এনচাৰটো দিব পাৰে তেন্তে 1+ কৰিব আৰু যদি নোৱাৰে তেন্তে আপোনালোকে প্লাছ নকৰিব তো উদ্ভিদত শক্তি উৎপাদন প্ৰক্ৰিয়াটো কি নামেৰে জনা যায় অপশ্যন দিয়া আছে এটো এবজৰ্পশ্যন B to reduction C photosynthesis and D transpiration তো শুদ্ধ এনচাৰ দিব চেষ্টা কৰিব কাৰেক্ট এনচাৰটো হ'ব আপোনালোকৰ অপশ্যন C photosynthesis বা হালুক সংশ্লেষণ অপশ্যন C টো হ'ব শুদ্ধ এনচাৰ যদি শুদ্ধ হৈছিলে তেন্তে +1 কৰিব আৰু 20ৰ ভিতৰত শেষত কমেণ্ট ছেকশ্যনত কিমান কৰিব পাৰিলে আপোনালোকে কমেণ্টত জনাবলৈ নাপাহৰিব নেক্সট কুৱেশ্যন দিয়া আছে 2 নম্বৰ দিয়া আছে আপোনালোকৰ বানানা ফ্ৰেকল ইজ এ প্লেণ্ট ডিজিজ ইট ইজ কজড বাই এ তো কলৰ ফ্ৰেকল হৈছে উদ্ভিদৰ ৰোগ বুলি কৈছে ইয়াৰ কাৰণ কি সুধিছে তো শুদ্ধটো জনাবলৈ নাপাহৰিব তো অপশ্যনকেইটা দিয়া আছে আৰু প্ৰথমে শুদ্ধটো কমেণ্টত জনাব স্ক'ৰসমূহ প্লাছ কৰি যাব আৰু ক্লাছসমূহ কেনেধৰণৰ ল'লে আপোনালোকে সুবিধা হ'ব জনাবলৈ নাপাহৰিব তো শেষত আপোনালোকে আজিৰ ক্লাছটো কেনে পাইছে জনাবলৈ নাপাহৰিব তো কলৰ ফ্ৰেকল হৈছে উদ্ভিদৰ ৰোগ ইয়াৰ কাৰণ হৈছে কি অপশ্যন দিয়া আছে ভাইৰাছ ফাংগাছ বেক্টেৰিয়া এণ্ড ইনচেক্ট চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধটো জনাব তো ইয়াৰে শুদ্ধ এনচাৰ হ'ব অপশ্যন বি তো কলৰ ফ্ৰেকল হৈছে উদ্ভিদৰ ৰোগ ইয়াৰ কাৰণ হৈছে ফাংগাছ বা ভেঁকুৰ নেক্সট 3 নম্বৰ দিয়া আছে হুইচ অফ দি ফলোইং অৰ্গেনছ প্ৰডিউচ দি এনজাইম লিপেজ তো তলৰ কোনটো অংশই লাইপেজ বা লিপেজ এনজাইম উৎপন্ন কৰে বুলি কৈছে তো প্ৰডিউচেছ দি এনজাইম লাইপেজ বা লিপেজ তলৰ কোনটো অংশই লাইপেজ এনজাইম উৎপন্ন কৰে বুলি কৈছে অপশ্যন দিয়া আছে পেনক্ৰিয়াছ লাৰ্জ ইণ্টেষ্টাইন লিভাৰ স্মল ইণ্টেষ্টাইন তো চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধটো জনাবলৈ নাপাহৰিব তো লাইপেজ এনজাইম উৎপন্ন কৰে পেনক্ৰিয়াছে অপশ্যন এ ইজ কাৰেক্ট তো কুৱেশ্যনখিনি লেভেলখিনি আপোনালোকে
ধৰিব পাৰিছে নিশ্চয় এই ধৰণৰ কুৱেশ্যন অহা দেখা যায় তো যোৱা বছৰ যদি আপোনালোকে প্ৰিভিয়াছ ইয়েৰ পেপাৰখন চাই তেন্তে নিশ্চয়কৈ গম পাব তো বহুত চাগে আপোনালোকে ইউটিউব ফ'ল' কৰে তো প্ৰিভিয়াছ ইয়েৰ পেপাৰ এখন আপোনালোকে চাবলৈ চেষ্টা কৰিব মই যিহেতু আপোনালোক প্ৰিভিয়াছ ইয়েৰ পেপাৰৰ কুৱেশ্যন কেইটামান আপোনালোকক মই ভিডিঅ' আকাৰে দেখুৱাই দিম বাৰু নেক্সট ক্লাছত বা তাৰ নেক্সট ক্লাছত মই দেখাবলৈ চেষ্টা কৰিম নেক্সট কুৱেশ্যন নম্বৰ 4 which of the following is responsible for ভাৰ্মি কম্পোজিটিং তো তলৰ কোনটো ভাৰ্মি কম্পোজিটিঙৰ বাবে দায়ী বুলি কৈছে তো অপশ্যন দিয়া আছে চাৰিটা শুদ্ধটো জনাবলৈ নাপাব ফাংগাছ ৱৰ্মছ বেক্টেৰিয়া এণ্ড বাৰ্ডছ তো ভাৰ্মি কম্পোষ্টিঙৰ বাবে দায়ী হৈছে ৱৰ্মছ বা কেঁচু বুলি আপোনালোকে মনত ৰাখিব কেঁচু নেক্সট অক্সিলাৰী বাড ডেভেলপছ ইনটু হুইচ পাৰ্ট অফ দি প্লেণ্ট তো সহায়ক কলি গছজোপাৰ কোনটো অংশলৈ বিকশিত হয় বুলি কৈছে শুদ্ধটো জনাবলৈ নাপাব চাৰিটা অপশ্যনৰ ভিতৰত ফ্ৰুইট লিফ ব্ৰাঞ্চ এণ্ড ৰুটছ তো সহায়ক কলি গছজোপাৰ কোনটো অংশলৈ বিকশিত হয় তো কাৰেক্ট এনসাৰ হ'ব অপশ্যন নম্বৰ সি ব্ৰাঞ্চ বা শাখা মনত ৰাখিব অসমীয়া টাৰ্মকেইটা মই কৈ দিছোঁ যিহেতু নেক্সট 6 নম্বৰটো which of the following transport water from the roots of the plant to its leaves তো তলৰ কোনটোৱে উদ্ভিদৰ শিপাৰ পৰা ইয়াৰ পাতলৈ পানী পৰিবহণ কৰে বুলি কৈছে তো কোনে ট্ৰান্সফাৰ কৰে water from the roots of the plant to its leaves তো উদ্ভিদৰ শিপাৰ পৰা ইয়াৰ পাতলৈ পানী পৰিবহণ কৰে কোনটোৱে কৰে বুলি কৈছে তো জাইলেম ফ্লোয়েম নে বোথ ANC বা ANC মানে জাইলেম ফ্লোয়েম নে এণ্ড ডিড দিছে কৰ্টেক্স শুদ্ধটো জনাবলৈ নাপাৰিব তো কাৰেক্ট এনসাৰ হ'ব উদ্ভিদৰ শিপাৰ পৰা ইয়াৰ পাতলৈ পানী পৰিবহণ কৰে জাইলেমে অপশ্যন এ ইজ কাৰেক্ট নেক্সট দিয়া আছে UV rays coming from sun majorly causes which cancer তো সূৰ্যৰ পৰা অহা UV ৰশ্মি মেজৰলি কোনটো কেঞ্চাৰৰ কাৰণ হয় বুলি কৈছে তো অপশ্যন চাৰিটা দিয়া আছে চাই ল'ব লাংছ কেঞ্চাৰ নে লিভাৰ কেঞ্চাৰ নে মাউথ কেঞ্চাৰ নে স্কিন কেঞ্চাৰ তো সূৰ্যৰ পৰা অহা UV ৰশ্মি মেজৰলি কোনটো কেঞ্চাৰৰ কাৰণ হয় তো শুদ্ধটো জনাওক প্ৰথমে তো ইয়াৰে শুদ্ধ এনসাৰ হ'ব অপশ্যন ডি স্কিন কেঞ্চাৰ নেক্সট কুৱেশ্যন হুইচ কম্পনেণ্ট ইন টবাকো মেক্স ইট হাৰ্মফুল ফৰ হিউমেন কনজামশ্যন তো ধঁপাতত থকা কোনটো উৎপাদনে ইয়াক মানুহৰ সেৱনৰ বাবে ক্ষতিকাৰক কৰি তোলে বুলি কৈছে তো মৰফিন নিকোটিন নে হিৰ'ইন নে নন অফ দিছ তো ধঁপাতত থকা কোনটো উৎপাদনে ইয়াক মানুহৰ সেৱনৰ বাবে ক্ষতিকাৰক কৰি তোলে বুলি কৈছে তো শুদ্ধ এনসাৰ হ'ব আপোনালোকৰ অপশ্যন বি নিকোটিনে কৰে নেক্সট তো আপোনালোকৰ যিহেতু অসমীয়া আৰু ইংৰাজী মিডিয়ামতে আপোনালোকে কুৱেশ্যন পেপাৰখন পাব সেই গতিকে মই আপোনালোকক দুইটা লেংগুৱেজত দিব চেষ্টা কৰিছোঁ অপশ্যনখিনি আপোনালোকে অসমীয়া লেংগুৱেজত বুলি কথা নাই আপোনালোকে অপশ্যনখিনি দেখিলে এনেও গম পাব সেই গতিকে ট্ৰান্সলেট কৰি দিয়া নাই তো নেৰিছ ফেৰেটিমা বা কেঁচু আৰু হিৰুডিনেৰিয়া তেজ চুহি লোৱা লিজ বা আপোনালোকে হিৰুডিনেৰিয়া মানে আপোনালোকে মানে যোগ বুলি মনত ৰাখিব কোনটো ফাইলামৰ উদাহৰণ বুলি কৈছে তো অপশ্যন চাৰিটা দিয়া আছে শুদ্ধটো জনাব যোনটো নেকি নেৰিছ ফেৰেটিমা বা কেঁচু আৰু হিৰুডিমা যোনটো নেকি যোগ কোনটো ফাইলামৰ উদাহৰণ বুলি কৈছে শুদ্ধটো জনাব অপশ্যনকেইটা চাই ল'ব চাৰিটা দিয়া আছে তো ইয়াৰে শুদ্ধ এনসাৰ হ'ব এনিলিডা অপশ্যন চি হ'ব শুদ্ধ এনসাৰ নেক্সট 10 নম্বৰ দিয়া আছে দি মেল সেক্স অৰ্গেনছ ইন এ ফ্লাৱাৰ ইজ দি ডেছ তো ফুলৰ পুৰুষ লিংগ অংগবোৰ কোনবোৰ বুলি কৈছে শুদ্ধ এনসাৰটো দিব চেষ্টা কৰিব চাৰিটা অপশ্যনৰ পৰা তো জো স্পৰ্টছ ষ্টেমেন পিষ্টিল নে ক্ল'ৰফাইচিয়া তো ফুলৰ পুৰুষ লিংগ অংগবোৰ কোনবোৰ বুলি কৈছে তো শুদ্ধটো জনাব তো ইয়াৰে শুদ্ধ এনসাৰ হ'ব ষ্টামেন
Option B is correct. Next question. Which one of the following which is effective in controlling water pollution caused by industrial effluents? তো ঔদ্যোগিক পানীৰ পৰা হোৱা পানী প্ৰদূষণ নিয়ন্ত্ৰণত তলৰ কোনটো অপতৃণ ফলপ্ৰসূ বুলি কৈছে? তো শুদ্ধটো জনাবলৈ নাপাহৰিব চাৰিটা অপশ্যনৰ ভিতৰত। তো ঔদ্যোগিক পানীৰ পৰা হোৱা পানী প্ৰদূষণ নিয়ন্ত্ৰণৰ তলৰ কোনটো অপতৃণ ফলপ্ৰসূ বুলি কৈছে? তো কাৰেক্টটো দিব চেষ্টা কৰক। তো শুদ্ধ আনসাৰ হ'ব পাৰ্থেনিয়াম। Option A is correct. Next idea is the most extensive use of molasses after fermentation is for producing. তো কিনবন কৰাৰ পিছত গুড়ৰ আটাইতকৈ বেছি ব্যৱহাৰ উৎপাদনৰ বাবে হয় বুলি কৈছে। কোনটো হয়? মিথানল, সুগাৰ, ইথানল নে সুগাৰ কেন? তো ইয়াৰে আপোনালোকৰ কাৰেক্ট আনসাৰ হ'ব ইথানল। Option C is correct. Next, which of the following vitamins help in the absorption of calcium? তো তলৰ কোনটো ভিটামিনে ক্যালসিয়াম শোষণত সহায় কৰে বুলি কৈছে? শুদ্ধটো জনাব চাৰিটা অপশ্যনৰ ভিতৰত। তো A, D, B, C কোনটো হয়? শুদ্ধ আনসাৰটো জনাব। তো ভিটামিন ডি হ'ব শুদ্ধ আনসাৰ। ভিটামিন ডি এ ক্যালসিয়াম শোষণত সহায় কৰে। Option B is correct. Next idea is the food in onion is stored in the form of. তো পিঁয়াজত থকা খাদ্যখিনিৰ ৰূপত সংৰক্ষণ কৰা হয় কোনটো বুলি কৈছে? কাৰেক্ট আনসাৰ দিব। তো পিঁয়াজত থকা খাদ্যখিনিৰ ৰূপত সংৰক্ষণ কৰা হয় চেলুলছ। Option A is correct. Next, who said that man is by nature a political animal? তো কোনে কৈছিল যে মানুহ হৈছে প্ৰকৃতিও ৰাজনৈতিক প্ৰাণী বুলি কৈছে? কোনে কৈছে? অপশ্যন কেইটা চাব। তো কাৰেক্ট আনসাৰ হ'ব অপশ্যন ডি এৰিষ্টটল। Next idea is which of the following plays an important role in the cause of rainfall? তো বৰষুণৰ কাৰণত তলৰ কোনটোৱে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে বুলি কৈছে? তো ইভাপৰেশ্যন নে কনডেনশ্যন নে বোথ? ইভাপৰেশ্যন এণ্ড কনডেনশ্যন হ'ব নে ফিল্টাৰেশ্যন হ'ব? তো বৰষুণৰ কাৰণত তলৰ কোনটোৱে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে? তো শুদ্ধ আনসাৰ হ'ব অপশ্যন চি বোথ A and B বা ইভাপৰেশ্যন এণ্ড কনডেনশ্যন। Option C is correct. Next to চাব কেমিকেলি ফেটছ এণ্ড অইলছ আৰ। তো ৰাসায়নিকভাৱে চৰ্বি আৰু তেল হ'ল কি বুলি কৈছে? অপশ্যন চাৰিটা দিয়া আছে চাই ল'ব আৰু শুদ্ধটো জনাবলৈ নাপাৰিব। তো ট্ৰাইগ্লাইচেৰাইডছ নে এমাইনছ নে এলডিহাইডছ নে কিটনছ? তো ৰাসায়নিকভাৱে চৰ্বি আৰু তেল হ'ল ট্ৰাইগ্লাইচেৰাইডছ। Option A is correct. Next, how CNG is a cleaner fuel? তো অপশ্যন দিয়া আছে it produces oxides of sulfur and nitrogen in very small amounts. It makes environment less polluted. It emits less greenhouse gases. তো CNG কেনেকৈ পৰিষ্কাৰ ইন্ধন বুলি কৈছে? তো ই অতি কম পৰিমাণে ছালফাৰ আৰু নাইট্ৰজেনৰ অক্সাইড উৎপন্ন কৰে বুলি কৈছে CNG-য়ে। শুদ্ধ নে অশুদ্ধ এইখিনি আপোনালোক সুধিছে কোনকেইটা পইণ্ট শুদ্ধ কোনকেইটা অশুদ্ধ। ইয়াৰ ফলত পৰিৱেশ কম প্ৰদূষিত হয় নিশ্চয়কৈ হয়। ইয়াৰ পৰা কম সেউজগৃহ গেছ নিৰ্গত হয় নিশ্চয়কৈ হয়। গোটেইকেইটাই শুদ্ধ যিহেতু A N 1 2 3 গোটেইখিনি হ'ব গৈছে অল A 1 2 3। অপশ্যন ডি হ'ব ৰাইট আনসাৰ। অল হ'ব গোটেইখিনি হ'ব। নেক্সট, This is the source of energy and materials in human beings. তো মানুহৰ শক্তি আৰু পদাৰ্থৰ উৎস কি বুলি কৈছে? তো ৱাটাৰ হয় নে ছানলাইট ফুড নে গেছ? মানুহৰ শক্তি আৰু পদাৰ্থৰ উৎস কি বুলি কৈছে? কাৰেক্ট আনসাৰ দিব কৈছে সেইটো হৈছে ছানলাইট। Option B is correct. Next, Robert Hooke discovered cells by observing them in a
ডেছ। তো শুদ্ধটো জনাবলৈ নাপাৰিব। তো অনিয়ন পিল নে কৰ্ক স্লাইচ নে পন ৱাটাৰ নে ডিটো নান হ'ব। তো ৰবাৰ্ট হুক ডিছকভাৰ্ড চেলছ বাই অবজাৰ্ভিং ডেম ইন। তো ৰবাৰ্ট হুক কুকবোৰক পৰ্যবেক্ষণ কৰি আৱিষ্কাৰ কৰিছিলে কৰ্ক স্লাইচত, মানে কুঁহিয়াৰ বাকলিত পাইছিলে, বা ৰবাৰ্ট হুক কুকবোৰক পৰ্যবেক্ষণ কৰি আৱিষ্কাৰ কৰিছিলে কুঁহিয়াৰ বাকলিত। অপশ্যন বি ইজ কাৰেক্ট। তো আজিলৈ 20টা কুৱেশ্যনে আমি ডিছকাছ কৰিলোঁ। তো 20টাৰ ভিতৰত কেইটানো আপোনালোকে শুদ্ধ কৰিব পাৰিলে কমেণ্ট ছেকশ্যনত জনাব, আৰু কেনে পালে লেভেলটো কুৱেশ্যনৰ নিশ্চয়কৈ কমেণ্ট ছেকশ্যনত জনাব। যদিহে ভাল পালে তেন্তে নিশ্চয় লাইক কৰিব, বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু নেক্সট ভিডিঅ' আপোনালোকে এই ধৰণৰ কুৱেশ্যনেই লাগে নে বেলেগ টপিকৰ ওপৰত ভিডিঅ' লাগে নিশ্চয় কমেণ্ট ছেকশ্যনত জনাব।